মানৱ জীৱনৰ এটা অবিচ্ছেদ্য অংগ বোলো খেলৰ দ্বাৰাই বোলো পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্ব দৰবাৰত এটা সুনাম কঢ়িয়াই আনিবৰ কাৰণে সমৰ্থ হয়। শদিয়া অমৰপুৰ কাৰ্চাং যুৱক সংঘৰ উদ্যোগত 2024 প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। শনিবাৰে শদিয়া অমৰপুৰ খেলপথাৰত অমৰপুৰ কাপ 2024 প্ৰাইজমণি ফুটবল টুৰ্ণামেণ্ট ছেছন 2 চূড়ান্ত খেলখন ড্ৰাইভাৰ একাদশ আৰু শদিয়াত মৰ্ণিং একাদশৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলখন নিৰ্ধাৰিত সময়ত ড্ৰ হোৱা টাইব্ৰেকাৰ পদ্ধতিত খেলা হয়। চূড়ান্ত খেলত ড্ৰাইভাৰ একাদশে শদিয়া মৰ্ণিং একাদশক টাইব্ৰেকাৰত 3-1 গ'লৰ ব্যৱধানত পৰাজিত কৰে। চূড়ান্ত খেলখন প্ৰায় 800তকৈ দৰ্শকে উপভোগ কৰাৰ লগতে মুখ্য অতিথি হিচাপে অমৃত গগৈৰ উপৰি বিপিন গগৈ, গোমেন টাইম, দিলীপ পেগু, অনুজ দলে, ৰঞ্জু কুটুম, অমৰপুৰ কাপ ছেছন 2ৰ সভাপতি জানুৱাৰী 13, সম্পাদক তপাল পাংগিত, সাংগঠনিক সম্পাদক কুহিৰ খন্নৰ, উপ-সভাপতি ৰাকেশ পেগু, সহকাৰী সম্পাদক দিগন্ত পেগু, কাৰ্যালয় সম্পাদক আৰভাছ পেটিন, পংকজ পেগু, অমৰপুৰ কাৰ্চাং যুৱক সংঘৰ সদস্যবৃন্দৰ লগতে TMDKৰ নেতৃবৃন্দ উপস্থিত থাকে। গোল 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 যুৱ সংঘৰ সৌজন্যত মানে কাৰ্চাং যুৱ সংঘৰ সৌজন্যত ছেছন 2 ফুটবল টুৰ্ণামেণ্ট আজি চূড়ান্ত ফাইনেল খেল আছিলে। ইয়াত খুব হাজাৰ হাজাৰ দৰ্শক সমাগম হৈছে। সেইটো কাৰণে আমিও খুব উৎফুল্লিত। অনাগত দিনত এনেকুৱাকৈ মাদক দ্ৰব্য সেৱনৰ মানে যি এইটো প্ৰটেকশ্যন আৰু এই প্ৰটেকশ্যনৰ কাৰণে আমি খেলা ধূলাৰ মাজেৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে আমি এই উদ্যোক্তাসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত ইয়াৰ পৰা এজন ভাল সুযোগ্য খেলুৱৈ বাছি উলিয়াব লাগিব আৰু তেওঁলোকে অনেক প্ৰচেষ্টা কৰিছে আৰু তেওঁলোকৰ মানে খেলুৱৈসকলে আজি যেনেদৰে তেওঁলোকে খেল প্ৰদৰ্শন কৰিছে ৰাইজক খুব আমোদ দিলে। গতিকে তেওঁলোকক আমি ধন্যবাদ দিছোঁ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক আৰু আমাৰ অমৰপুৰ যুৱক সংঘৰ যেনে কাৰ্চাং যুৱক সংঘৰ সৌজন্যত যেনেদৰে যোৱা বছৰৰ পৰা এনে অমৰপুৰ খেল মানে যোনটো ইয়াত কম্পিটিশ্যন মনি প্ৰাইজ কম্পিটিশ্যন চলি আছে। গতিকে অনাগত দিনটো চলি থাকিব আৰু চলি থাকক বুলি আমি খুব আশাবাদী। গতিকে সকলো ৰাইজক ভৱিষ্যতলৈকে সহায় সহযোগিতা কৰিবৰ কাৰণে ইয়াৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।